মই বহুত আচৰিত হৈ বাৰ কথা শুনি আছিলোঁ, যিটো সত্য কথা তাই এতিয়া মোক প্ৰকাশ কৰি আছিল, যিয়ে তাইক সমগ্ৰ গাঁওখনতেই বদনাম কৰি তুলিছিল। মোৰ শৈশৱতে মা-দেউতাৰ মৃত্যু হৈছিল আৰু মই মোৰ শৈশৱ মোৰ ডাঙৰ বাৰ ঘৰত কটাইছিলোঁ। মোৰ বা আৰু ভিনদেউ দুয়োজনেই ক'লা আছিল আৰু একেদৰে তেওঁলোকৰ সকলো সন্তানো ক'লা ছালৰ আছিল। কিন্তু শেষত তেওঁলোকৰ এজনী ছোৱালী জন্ম হৈছিল, যি তাইৰ বায়েক আৰু ককায়েকহঁতৰ পৰা পৃথক আছিল। সেই বগা কণমানিজনী দেখাত পুতলাটো আৰু কপাহী ফুলৰ দৰে আছিল আৰু গোটেই পৰিয়ালটোৰ পৰা পৃথক আছিল। গাঁৱৰ আটাইকেইজন মানুহে বদনাম কৰিছিল যে হয়তো মোৰ বা আৰু ভিনদেউৱে খেতিয়ক হৈ কাম কৰা গাঁৱৰ ডাঙৰ অট্টালিকাটোৰ পৰা কাৰোবাৰ ছোৱালীক লৈ আহিছিল। মোৰ বা আৰু ভিনদেউৱে গোটেই জীৱন এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ দিয়া নাছিল। তেওঁলোকে সদায় কৈছিল যে তাই আমাৰ ছোৱালী, কিন্তু তেওঁ এই ছোৱালীজনীক তেওঁৰ আন ল'ৰা-ছোৱালীতকৈ বেছি ভাল পাইছিল। তাইৰ কাপোৰবোৰো আন ল'ৰা-ছোৱালীতকৈ ভাল আছিল। মোৰ বায়ে তাইৰ বহুত যত্ন লয়। যদি তাই বোকাত খেলি থাকে তেন্তে মোৰ বায়ে লগে লগে তাইক কোলাত তুলি লৈছিল আৰু গোটেই দিনটো কোলাত লৈ কটাইছিল। মোৰ বায়ে সেই ছোৱালীজনীক প্ৰায়ে গাঁৱৰ সেই অট্টালিকাটোলৈ লৈ গৈছিল, য'ত নেকি আন ল'ৰা-ছোৱালীক তাত যোৱাটো মানা আছিল। লাহে লাহে সেই ছোৱালীজনীও ডাঙৰ হ'ল আৰু মই বিয়া হৈ শহুৰৰ ঘৰলৈ গ'লো। এবাৰ বৰ আচহুৱা ঘটনা এটা দেখিলোঁ যে বায়ে কোনো কাৰণ নোহোৱাকৈ কান্দি আছে, যেন তাইৰ ঘনিষ্ঠ কোনোবা এজনৰ মৃত্যু হৈছে। হাজাৰবাৰ সুধিলোঁ, কিন্তু তাই মোক একো নক'লে। তাইৰ কান্দোনটোৱে মোৰ মনত বহু প্ৰশ্ন উত্থাপন কৰিছিল। এনেকৈয়ে কিছুদিন পাৰ হৈ গ'ল আৰু এদিন গাঁৱত হুলস্থুল হ'ল। মই গম পালোঁ যে মোৰ বাৰ সেই ছোৱালীজনী ঘৰৰ পৰা পলাই গ'ল। গোটেই গাঁওখনে কথা পাতি আছিল আৰু সকলোৱে একেখিনি কথাই কৈ আছিল যে আজিলৈকে যিজনী ছোৱালীক গৌৰৱেৰে ডাঙৰ দীঘল কৰিছিল, সেই ছোৱালীজনীয়ে মুখখন ক'লা কৰি পলাই গ'ল। এই খবৰটো মোৰ কাণত পৰাৰ লগে লগে বাৰ ঘৰলৈ দৌৰি আহিলোঁ, য'ত তাই অবিৰতভাৱে কান্দি আছিল আৰু ৰীতাক মনত পেলাইছিল। ভিনদেউৱে লাজতে মূৰ তল কৰি থিয় হৈ আছিল, কিন্তু মই এটা কথা লক্ষ্য কৰিছিলোঁ, মোৰ বাৰ আৰু ভিনদেউ দুয়োৰে মুখখন শেঁতা হৈ পৰিছিল, যেন কিবা এটা অদ্ভুত কথা আছে আৰু সিহঁতে সেইটো লুকুৱাবলৈ চেষ্টা কৰি আছে। দুয়োজনে চকুৰে ইজনে সিজনৰ লগত কথা পাতি আছিল আৰু এই কাৰ্যই মোক বিচলিত কৰি তুলিছিল। মই মাত্ৰ সেই নিশাই বাক সুধিবৰ উদ্দেশ্যেৰে সিহঁতৰ ঘৰত থাকিলোঁ। গোটেই দিনটো মানুহৰ অহা-যোৱা চাই আছিলোঁ আৰু তাৰ পিছত সন্ধিয়া হোৱাৰ লগে লগে তাইক সুধিবলৈ ধৰিলোঁ, কিন্তু মোৰ স্বামীয়ে মোক নিবলৈ আহিল, কাৰণ মোৰ শাহুমাৰ গা ভাল নাছিল। মই ঘৰলৈ গুচি আহিলোঁ। শাহুমাক হস্পিটেললৈ নিব লগা হ'ল, কিন্তু তাৰ পিছদিনা শাহুমাৰ মৃত্যু হ'ল। গতিকে তেওঁ যোৱাৰ পিছত কিছুমান দায়িত্ব মোৰ কান্ধত পৰিল। মই বাক একো সুধিব পৰা নাছিলোঁ। এদিন মই তেওঁলোকৰ ঘৰত থাকিব গ'লো। তেতিয়া লক্ষ্য কৰিলোঁ যে বা অলপ চিন্তিত হৈ আছে আৰু ভিনদেউ বহুত শান্ত হৈ মনে মনে বহি আছিল আৰু দুয়োজনেই প্ৰায়ে ৰাতি ওলাই গৈছিল। মোৰ মনত আকৌ এবাৰ সন্দেহৰ সৃষ্টি হৈছিল যে হয়তো মোৰ বায়ে কিবা ভুল কাম কৰি আছে বা হয়তো তাইৰ লগত কিবা ভুল হৈছে। মোৰ সন্দেহো বাঢ়ি আহিছিল আৰু তাৰ পিছত এদিন ৰীতা ঘূৰি আহিল, কিন্তু তাই অকলশৰে অহা নাছিল। তাইৰ লগত থকা ল'ৰাটোক দেখি আমি সকলোৱে স্তম্ভিত হৈ পৰিলোঁ। আমাৰ গাঁৱৰ ডাঙৰ অট্টালিকাটোৰ মালিকৰ ল'ৰা আছিল, যাৰ ওপৰত সেই গাঁৱৰ সকলো ছোৱালীৰ চকু আছিল। তাক দেখি এই গাঁৱৰ আধা ছোৱালীয়ে বলিয়া হৈছিল। সি বৰ ধুনীয়া, ওখ আৰু বগা ল'ৰা আছিল, কিন্তু এটা কথা যিটো আমাৰ সকলোৰে বাবে আচৰিত আছিল যে কিয় মালিকৰ ল'ৰাই পলাই গৈ বিয়া পাতিলে। সি ইমান ডাঙৰ পৰিয়ালৰ আছিল যে যদি কাৰোবাক এবাৰো সুধিলেহেঁতেন তেন্তে লগে লগে মাক-দেউতাকে নিজৰ ছোৱালীজনীক তালৈ বিয়া দি দিলেহেঁতেন। মালিকৰ পুতেকৰ লগত ৰীতাক দেখি বায়ে মূৰটো বেৰত কোবাই জোৰেৰে চিঞৰিবলৈ ধৰিলে, ৰীতা, এইবোৰ তুমি কি কৰিলা? গোটেই পৃথিৱীখনত কেৱল মাত্ৰ এইজনে আছিল নেকি য'ত নেকি বায়ে ৰীতাক দেখি অলপ সুখী হৈছিল, কিন্তু মালিকৰ ল'ৰাটোক দেখি নিজৰ অৱস্থা নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে আৰু বায়ে কান্দি কান্দি মাটিত পৰি গ'ল। ৰীতাই আগলৈ আহি বাক চম্ভালিবলৈ চেষ্টা কৰিলে, কিন্তু ভিনদেউৱে ৰীতাক মানা কৰিলে আৰু তাইক ঘৰৰ পৰা ওলাই যাবলৈ ক'লে। গোটেই গাঁওখনে এই দৃশ্যটো চকুৰে চাই আছিল আৰু কৈ আছিল যে চোৱা ৰীতাৰ সাহস। তাইৰ মাক, যিয়ে নেকি গোটেই জীৱন লোকৰ ঘৰত কাম কৰি কটালে,
এতিয়া আকৌ সেইখন ঘৰলৈ বিয়া হৈ যোৱাত কান্দি আছে। তাৰপিছত ভিনদেউৱে ৰীতাক ঘৰৰ পৰা ওলাই যাবলৈ ক'লে। ভিনদেউৰ কথাত ৰীতাই কান্দি কান্দি ঘৰৰ পৰা ওলাই গ'ল। কিন্তু বাৰ অৱস্থা ইমানেই বেয়া হ'ল যে তাই অজ্ঞান হৈ পৰিল। সন্ধিয়া সময়ত বায়ে চকু মেলিলে আৰু তাই প্ৰথম প্ৰশ্নটো সুধিলে, ৰীতা ক'ত? তেতিয়া ভিনদেউৱে ক'লে যে মই ৰীতাক ঘৰৰ পৰা বাহিৰ কৰি দিলোঁ। বায়ে ভিনদেউক সন্দেহজনক চকুৰে চাই আকৌ কান্দিবলৈ ধৰিলে আৰু একেখিনি কথাই অবিৰতভাৱে কৈ আছিল। ৰীতাৰ দেউতাক, আমি বহুত ডাঙৰ এটা অপৰাধ কৰিলোঁ। আমি একো কৰিব নোৱাৰিলোঁ। ভিনদেউৱে ক'লে, এইটো অপৰাধ নহয়, আমি এটা ডাঙৰ পাপ কৰিছোঁ। এনেকৈ দুয়ো কথা পাতি থাকোঁতে মোৰ বা আকৌ টোপনি গ'ল আৰু মোৰ মনটো ইয়াতে আবদ্ধ হৈ থাকিল যে মোৰ বায়ে কি অপৰাধ কৰিছে যাৰ বাবে তাই এনেকৈ কান্দি আছে। ৰাতি মই মোৰ স্বামীৰ পৰা অনুমতি লৈ মই বাহঁতৰ ঘৰত থাকিলোঁ যাতে বাৰ পৰা গোটেই সত্যটো জানিব পাৰোঁ। কাৰণ মোৰ বিবেকে মোক কৈ আছিল যে মোৰ বায়ে নিশ্চয় সকলোৰে পৰা কিবা এটা লুকুৱাই ৰাখিছে। দিনটো গাঁৱৰ মানুহ আহি মোৰ বাৰ খা খবৰ লৈ থাকিল আৰু বেছিভাগ মানুহে কৈছিল যে ল'ৰাটোৰ ঘৰ ইমান ডাঙৰ, ইমান ধনী, তুমিতো সুখী হোৱা উচিত। এনে জোৱাই পাইছা, গোটেই পৃথিৱীয়ে এনেকুৱা জোৱাই বিচাৰে আৰু তুমি দুখী হৈ আছা। মানুহৰ পৰা এনে কথা শুনি বায়ে আকৌ কান্দিবলৈ আৰম্ভ কৰিলে। তাৰপিছত মই আৰু কাকো ঘৰলৈ আহিবলৈ নিদিলোঁ। কোনোবা আহিলে তেওঁক কওঁ যে মোৰ বা এতিয়া শুই আছে, আপোনালোকে পিছত আহিব। মই বাৰ ওচৰতে বহি ৰাতিৰ বাবে খোৱা বোৱা ৰান্ধিছিলোঁ। ৰাতি হোৱাত প্ৰথমে বা শুবলৈ গ'ল আৰু মই তাইক শুই থকাটো চাই থাকিলোঁ। তাৰপিছত ৰাতিৰ কি সময় আছিল নাজানো, যেতিয়া মই দেখিলোঁ যে বা বিচনাৰ পৰা উঠি গৈছে। এইটো দেখি ময়ো চকু মুদি শুই থাকিলোঁ। মোৰ মাথো চাবলৈ মন গ'ল যে তাই এতিয়া কি কৰিব। যেতিয়া বা নিশ্চিত হ'ল যে মই টোপনি গৈছোঁ, তেতিয়া তাই কোঠাটোত থকা এটা বাকচৰ সন্মুখত বহি ল'লে আৰু গাৰ চাদৰত বান্ধি থোৱা চাবিটোৰে সেই বাকচটো খুলিলে। এইবোৰ দেখি মই উঠি বহি ল'লোঁ। কিন্তু বাৰ মনোযোগ মোৰ পৰা আঁতৰি গৈছিল। মই সদায় ভাবিছিলোঁ যে হয়তো বায়ে তাইৰ গহনা এই বাকচটোতে ৰাখে, সেইবাবে তাই এই বাকচটো কেতিয়াও খোলা নাছিল। মই মনে মনে সকলো চাই আছিলোঁ। বায়ে এটা এটাকৈ বস্তু উলিয়াই আনিবলৈ ধৰিলে আৰু মই সেইবোৰ দেখি থতমত খালোঁ। তাত সৰু ল'ৰা ছোৱালীৰ কাপোৰ আছিল। তাৰপিছত কাপোৰৰ আকাৰ ডাঙৰ হৈ গৈ থাকিল। তাৰপিছত তাই খেলনা উলিয়াই আনিবলৈ ধৰিলে। কিছুমান প্লাষ্টিকৰ আৰু কিছুমান মাটিৰ আছিল। তাৰপিছত তাই ফটোবোৰ উলিয়াব ধৰিলে। তাত বহুত ফটো আছিল। তাত থকা কিছুমান কাপোৰ আৰু খেলনা ৰীতাৰ আছিল, যিটো তাই সৰুৰে পৰা পিন্ধি আহিছে আৰু খেলি আহিছে। কিন্তু ৰীতাৰ লগত বাকী থকা কাপোৰ কানি আৰু খেলনাবোৰ মই কেতিয়াও দেখা নাছিলোঁ। তাৰপিছত যেতিয়া বায়ে ফটোবোৰ চাবলৈ ধৰিলে, প্ৰথমতে সেই ফটোবোৰ ৰীতাৰ আছিল। কিন্তু তাৰপিছত আন কাৰোবাৰ ফটো এখন চাব ধৰিলে। মই সেই ফটোখনত থকা ছোৱালীজনীৰ মুখখন চিনিব পৰা নাছিলোঁ। কিন্তু তাইৰ চেহেৰাটো মোৰ বাইদেউ আৰু ভিনদেউৰ লগত বহুত মিল আছিল আৰু বিশেষ কথাটো হ'ল যে তাইৰ গাৰ ৰংটো বাৰ আন ল'ৰা ছোৱালীবোৰৰ দৰে ক'লা আছিল। বায়ে তাইৰ চাদৰ এখন মাটিত থৈ সকলো বস্তু এটা এটাকৈ তাত থ'ব ধৰিলে। লগতে সেই বস্তুবোৰ চুমা খায় আৰু কান্দি থাকে। তাৰপিছত তাই এটা বান্দিল বনালে। তাই বহা ঠাইৰ পৰা উঠাৰ আগতে মই আকৌ চকু মুদি শুই গ'লোঁ। মই চাব বিচাৰিছিলোঁ যে বায়ে এই বান্দিলটো লৈ ক'লৈ যায়। তাৰপিছত ময়ো তাইৰ পিছে পিছে গ'লোঁ। বায়ে বাৰাণ্ডা পাৰ হৈ চোতাল পালেগৈ। তাৰপিছত কাপোৰৰ বান্দিলটো মাটিত থৈ তাৰ ওপৰত কেৰাচিন তেল ঢালি দিলে। তাই জুই লগোৱাৰ আগে আগে মই তাইৰ হাতত ধৰিলোঁ। মোক দেখি বায়ে থতমত খালে। মই বাক লগত লৈ ভিতৰলৈ আহিলোঁ। তাইক বিচনাত বহিবলৈ দিলোঁ আৰু তাইক এগিলাচ পানী খাব দিলোঁ। বায়ে এতিয়া তাইৰ কিবা এটা গোপনীয়তা ধৰা পৰাৰ দৰে মূৰতল কৰি বহি আছিল। মই আকৌ এবাৰ বাহিৰলৈ চালোঁ, কোনোবা সাৰ পাইছে নেকি। যেতিয়া অনুভৱ কৰিলোঁ যে সকলোৱে শুই আছে, তেতিয়া মই বাক মোৰ মনৰ ভিতৰত বহুদিন ধৰি বিচৰণ কৰি থকা প্ৰশ্নটো সুধিলোঁ আৰু মই তাইক ক'লোঁ যে বহুদিন ধৰি তোমাক লৈ মোৰ অদ্ভুত অনুভৱ হৈছে। কেতিয়াবা হঠাৎ তুমি কান্দি থাকা, কেতিয়াবা হঠাৎ নিমাত হৈ পৰা আৰু এতিয়া সেই ফটোবোৰ দেখি চুমা খোৱা, তাৰপিছত কান্দি উঠা আৰু তাৰপিছত জুইৰ ওচৰলৈ লৈ যোৱা, এই সকলোবোৰ কিয় কৰি আছা? মোক কোৱা। মোৰ কথা শুনি তাই আকৌ কান্দি উঠিছিল। তাৰপিছত তাই মোৰ সন্মুখত সেই গোপন কথাটো ক'লে, যিটো তাই আজিলৈকে পৃথিৱীৰ পৰা লুকুৱাই ৰাখিছিল। তাই ক'বলৈ ধৰিলে, 18 বছৰ আগতে যেতিয়া মই গৰ্ভৱতী আছিলোঁ, সেই দিনবোৰত আমি গাঁৱৰ ডাঙৰ মালিকৰ ঘৰত কাম কৰিছিলোঁ। তেতিয়া মালিকৰ পত্নীও গৰ্ভৱতী আছিল। তেওঁলোকৰ প্ৰথম সন্তানটো 4 বছৰৰ আছিল।
তাৰ নাম অজয় আছিল। মোৰ আজিও মনত আছে, এবাৰ অজয়ে তাৰ মাকক কৈছিল যে মা, মোক ভণ্টি এজনী লাগে। তাৰ কথাবোৰ ইমানেই মিঠা আছিল যে সেই ল'ৰাটোৰ প্ৰতি মোৰ মৰম লাগিছিল। কিন্তু এই কথা শুনি মালিকনীয়ে কান্দিবলৈ ধৰিলে আৰু বহু সময় ধৰি কান্দি থাকিলে। মই ভাবিবলৈ ধৰিলো যে ধনী মানুহবোৰো তেওঁলোকৰ ছোৱালীৰ ভাগ্যক লৈ ভয় কৰে নে তেওঁলোকক ছোৱালী নালাগে। এনেকৈ কিছুদিন পাৰ হৈ গ'ল আৰু এদিন ৰাতি মোৰ বিষ আহিল। মই এজনী ছোৱালী সন্তান জন্ম দিলো। সেইদিনাই মালিকৰ পত্নীও এজনী কন্যা সন্তান জন্ম দিছিল। সকলো ফালে আনন্দৰ কোলাহল আছিল, কিন্তু মালিক আৰু মালিকনীৰ মুখত চিন্তাৰ ভাৱ দেখা পালো। আমি দুখীয়া হলেও কন্যা সন্তানৰ জন্মত আমি সুখী হওঁ, কিন্তু এই মানুহবোৰ বহুত ধনী আৰু এইবাৰ প্ৰথমবাৰৰ বাবে তেওঁলোকৰ ঘৰত কন্যা সন্তান জন্ম হৈছে। গতিকে তেওঁলোক ইমান দুখী কিয়? মনতে মালিকনীৰ লগত কথা পতাৰ উদ্দেশ্যেৰে মই ৰাতি শুই থাকিলো। এনেকৈ দুদিন পাৰ হৈ গ'ল। তাৰ পিছত মালিকনীয়ে মোক তেওঁৰ ৰুমলৈ মাতিলে। গতিকে মই অলপ আচৰিত হৈছিলো। মই ইয়াত বহু বছৰৰ পৰা কাম কৰি আহিছো, কিন্তু তেওঁৰ ৰুমলৈ কেতিয়াও যোৱা নাছিলো। আজি যেতিয়া মই তাত ভৰি দিলো, তেতিয়া মোৰ চকু দুটা ডাঙৰ হৈ পৰিল, কাৰণ এনেকুৱা অসংখ্য সোণ ৰূপ কেৱল ৰজা মহাৰজাৰ ঘৰতহে থকা দেখা যায়। এইবোৰ দেখি মই স্তম্ভিত হৈ পৰিলো আৰু বিচনাখনৰ পৰা আঁতৰি আহিলো, যাতে মোৰ ওপৰত চুৰি কৰাৰ অভিযোগ আহি নপৰে। মই তাতেই মজিয়াত বহিলো, কিন্তু মালিকনীয়ে মোক কান্ধত ধৰি বিচনাত বহিবলৈ দিলে আৰু ক'লে, ৰশ্মি, তুমি মোক তোমাৰ ছোৱালীজনী দিয়া। ভগৱানৰ শপত, ভৱিষ্যতে মই তোমাৰ একো সমস্যা হবলৈ নিদিওঁ। এই কথা শুনি মোৰ কাণ দুখন থিয় হৈ গ'ল আৰু মোৰ কোলাত থকা মোৰ ছোৱালীজনীৰ ওপৰত চকু পৰিল, যি নেকি এই সময়ত বুঢ়া আঙুলি চুপি আছিল। মই ক'লো যে বাইদেউ, আপোনাৰোতো এজনী ছোৱালী সন্তান জন্ম হৈছে, তেন্তে আপোনাক মোৰ ছোৱালীজনী কিয় লাগে? এই কথা শুনি মালিকনীয়ে বহুত কান্দিবলৈ ধৰিলে আৰু মই কিবা এটা কোৱাৰ আগতে তেওঁ নিজেই মোৰ ভৰিত ধৰিলে। ৰাজপ্ৰসাদৰ মালিকনীক মোৰ ভৰিত পৰি থকা দেখি মই থতমত খালো। লগে লগে তেওঁক তুলি লৈ ওপৰত বহিবলৈ দিলো, কিন্তু তেওঁক কেনেকৈ সান্তনা দিম মই বুজিব পৰা নাছিলো। তেওঁ ক'বলৈ ধৰিলে যে ৰশ্মি, মই তোমাৰ ছোৱালীজনীক এনে এটা ৰাজপৰিয়ালত বিয়া দিম যে তোমাৰ গোটেই পৰিয়ালটো সুখী হ'ব। তোমাৰ সকলো ল'ৰাক বিদেশলৈ পঠিয়াই দিম। তুমি এই সকলোবোৰ অলংকাৰ লৈ যোৱা, মাত্ৰ তোমাৰ ছোৱালীজনীৰ লগত মোৰ ছোৱালীজনী সলনি কৰি দিয়া। মালিকনীৰ এই কথাত মোৰ হৃদয়খন ভাঙি গ'ল। মই ক'লো যে কেনেকৈ মই মোৰ ছোৱালীজনীক কোনো কাৰণ নোহোৱাকৈ আপোনাক দিম? যদি মই আপোনাক মোৰ ছোৱালীজনী দিওঁ, তেন্তে মোৰ স্বামীয়ে কেনেকৈ মানি ল'ব? মোৰ অসহায়তাৰ কথা শুনি তেওঁ মোক ক'বলৈ ধৰিলে যে মোৰ এই সৰু পুতলাজনীৰ অপৰাধৰ বলি হ'বলৈ গৈ আছে, কাৰণ এদিন মালিক আৰু মই বিয়া এখনৰ পৰা উভতি আহি আছিলো। বতৰটো অতি বেয়া আছিল। প্ৰচণ্ড বৰষুণ হৈছিল, যাৰ বাবে সমগ্ৰ পথটো কুঁৱলীৰে আৱৰি আছিল। গাড়ীৰ হেডলাইট জ্বলাই থকাৰ পিছতো আমি আগলৈ স্পষ্টকৈ দেখা নাপালো। সেই আন্ধাৰত মই নাজানো কেনেকৈ আমাৰ গাড়ীৰ সন্মুখত এজনী ছোৱালী আহিল। তাই এই গাঁৱৰ এজন ঠাকুৰৰ ছোৱালী আছিল। নাজানো তাই ইমান ৰাতি ক'ৰ পৰা আহিছিল। সেই ছোৱালীজনী ইমান ধুনীয়া আছিল যেন তাই সৰগৰ পৰিহে। ঠাকুৰে আমাক পঞ্চায়তৰ আগত উপস্থাপন কৰিলে। তেওঁলোকে নিজৰ ছোৱালীক হত্যা কৰা লোকক ক্ষমা কৰিবলৈ প্ৰস্তুত নাছিল। যিহেতু আমি ইচ্ছাকৃতভাৱে এই কাম কৰা নাছিলো, গতিকে ফাঁচি দিয়াৰ সলনি পঞ্চায়তে এটা বেলেগ শাস্তি দিছিল। অৰ্থাৎ যেতিয়া আমাৰ সকলো ছোৱালীৰ 18 বছৰৰ ওপৰত হ'ব, তেতিয়া তেওঁলোকৰ মাজৰ আটাইতকৈ ধুনীয়া কন্যাগৰাকীক শাস্তি হিচাপে তাইক ঠাকুৰৰ পৰিয়ালত বিয়া দিয়া হ'ব আৰু তেওঁলোকে আমাৰ ছোৱালীজনীক নিজৰ যিকোনো পুত্ৰৰ লগত বিয়া কৰাব আৰু তাইক লৈ যাব। মই মোৰ ছোৱালীজনীলৈ চাই লগে লগে বুজিলো যে মালিকনীয়ে কিয় কেৱল মোৰ ছোৱালীজনীকহে বিচাৰিছে। মালিকনীয়ে মোক যি প্ৰতিশ্ৰুতি দিছিল, মোৰ ল'ৰাবোৰৰ ভৱিষ্যত আৰু মোৰ ছোৱালীজনীৰ জীৱন, সকলো মোৰ চকুৰ সন্মুখত জিলিকিবলৈ ধৰিলে আৰু মই ছোৱালী সলনি কৰিবলৈ সাজু হলো, যাৰ ওপৰত মালিকনীৰ মুখখন এনেদৰে জিলিকি উঠিছিল যেন কোনোবাই তেওঁক নতুন জীৱন দিছে। মালিকনীয়ে মোৰ বেগত বহুত টকা পইচা আৰু গহনা ভৰাই দিছিল আৰু লগতে তাইৰ ছোৱালীজনীকো মোৰ কোলাত দিছিল আৰু ছোৱালীজনীক ধৰি আৱেগিকভাৱে চুমা খাইছিল। তাৰ পিছত মালিকনীয়ে কৈছিল যে তাইক আমাৰ ঘৰলৈ আনি থাকিবা। এইদৰে ময়ো নিজৰ ছোৱালীজনীক দেখা পাই থাকিম। কিন্তু আমি কেতিয়াও ছোৱালী দুয়োজনীকে নকওঁ যে তেওঁলোক কাৰ কোন হয়। দুয়োজনী ছোৱালী ডাঙৰ হৈ বিয়া হোৱাৰ পিছতহে আমি সঁচা কথাবোৰ ক'ম। মালিকনীৰ এই কথাত ময়ো লগে লগে হ'ব বুলি ক'লো আৰু
মই মোৰ স্বামীক এই কথাত পতিয়ন নিয়ালো। এইদৰে আমাৰ দুখীয়া ঘৰখনত এগৰাকী ৰাজকুমাৰী ডাঙৰ হৈ আছিল আৰু আমাৰ ছোৱালীজনীয়ে ৰাজপ্ৰসাদত এটা ৰাজকুমাৰীৰ জীৱন কটাব ধৰিছিল। মই প্ৰায়ে তালৈ গৈ তাইক দেখিছিলোঁ আৰু কেতিয়াবা তাইৰ মৰম লগা ফটো আৰু সৰু সৰু কাপোৰবোৰ লুকুৱাই লৈ আহিছিলোঁ। সেইবোৰ চাই মই অনুভৱ কৰিছিলোঁ যে এইজনী মোৰ ছোৱালী। যিদৰে সিদ্ধান্ত হৈছিল যে মই ৰীতাক ৰাজপ্ৰসাদলৈ লৈ যাব লাগে, মই ঠিক তেনেকুৱাই কৰিছিলোঁ। ৰীতাই তালৈ গৈ অজয় আৰু মোৰ ছোৱালীজনীৰ লগত খেলা ধূলা কৰিছিল। এনেকৈ বহুদিন পাৰ হৈ গ'ল। ৰীতা আৰু মোৰ ছোৱালী টিনা দুয়ো 18 বছৰীয়া হ'ল আৰু এদিন ঠাকুৰে টিনাক চাবলৈ আহিছিল। মালিকনীয়ে মোক কৈছিল যে তেওঁলোকে টিনাক লগত লৈ যোৱা নাছিল। সেই চুক্তি অনুসৰি তেওঁলোকে এগৰাকী ধুনীয়া ছোৱালী বিচাৰিছিল, গাঢ় ক'লা ৰঙৰ ছোৱালী নহয়। এইটো কথাত আমি সকলোৱে বহুত আচৰিত হ'লো। কিন্তু এই কথাৰ উত্তৰ আমি 3 দিনৰ পিছত পালো, যেতিয়া টিনা তাইৰ কোঠাত মৃত অৱস্থাত উদ্ধাৰ হ'ল। সিহঁতে হত্যাৰ প্ৰতিশোধ হত্যাৰে লৈছিল। সেই দিনটো মালিকনীয়ে বহুত কান্দিছিল, কাৰণ তেওঁ টিনাক নিজ হাতেৰে লালন পালন কৰিছিল। কান্দি কান্দি মোৰো অৱস্থা বহুত বেয়া হৈ গৈছিল যে মই কেতিয়াও মোৰ ছোৱালীজনীক ভালকৈ মৰম কৰিব পৰা নাছিলোঁ। এনেকৈ কেইদিনমান পাৰ হৈ গ'ল আৰু এদিন ৰীতাই মোক ক'লে যে মা, মোৰ বিয়া অজয়ৰ লগত কৰাই দিয়া। তেতিয়া ৰমেন আৰু মই আমি দুয়ো লগে লগে নাকচ কৰিছিলোঁ, কাৰণ আমি তাইক তাইৰ নিজৰ ককায়েকৰ লগত কেনেকৈ বিয়া কৰাই দিওঁ, এইটো এটা ডাঙৰ পাপ আছিল যিটো ৰীতাই আমাক কৰিবলৈ কৈছিল। আমি দুয়ো বহুত বিচলিত হৈছিলোঁ। আমি ভাবি আছিলোঁ কেনেকৈ এই সমস্যাৰ পৰা পৰিত্ৰাণ পাম। তাৰ পিছত এদিন ৰীতা ঘৰৰ পৰা পলাই গ'ল আৰু আমাৰ সকলো প্ৰচেষ্টা নষ্ট হ'ল। এই ছোৱালীজনীৰ জীৱন বচাবলৈ আমি আমাৰ ছোৱালীজনীক হেৰুৱালো আৰু তাই আমাৰ মুখখন ক'লা কৰি গুচি গ'ল। আজি যেতিয়া তাই নিজৰ স্বামীৰ লগত আহিছে, তেতিয়া মই কেনেকৈ তাইক চাম যে তাই নিজৰ ককায়েকৰ পত্নী হৈ আহিছে। বায়ে মোক এই সকলোবোৰ কথা কৈ হুকহুকাই কান্দিবলৈ ধৰিলে। বাৰ দুখ দেখি মোৰ চকুৰে চকু পানী বৈ আহিল। তাৰ পিছদিনা ভিনদেউ আৰু বা মালিকৰ ঘৰলৈ যাবলৈ সাজু হ'ল। এতিয়া দুয়োজনে সিদ্ধান্ত লৈছিল যে এতিয়া আৰু একো লুকুৱাই ৰখাৰ প্ৰয়োজন নাই। ৰীতাক গোটেই সঁচা কথা ক'ব লাগিব। আজি ময়ো সিহঁতৰ লগত মালিকৰ ঘৰলৈ গ'লো। তেতিয়া মালিকনীয়ে মালিকক চাহ দি আছিল। আজি বাৰ মূৰটো তললৈ নামি থকা নাছিল। তাই দুয়োৰে সন্মুখত চকী এখনত বহিল আৰু ক'লে যে আপোনাৰ ছোৱালীজনীৰ জীৱনটো ৰক্ষা কৰিলো, কিন্তু তাই এটা ডাঙৰ পাপ কৰিছে। মালিকনীয়ে আচৰিত হৈ বাৰ ফালে চাই সুধিলে, কি হ'ল ৰশ্মি, তাই কি পাপ কৰিলে? তেতিয়া তাই ক'লে যে ৰীতা আৰু অজয়ে দুই পলাই গৈ বিয়া হ'ল। নিজৰ তেজমঙহৰ ককায়েক ভনীয়েক কেনেকৈ বিয়া হ'ব পাৰে? এই কথাখিনি কৈ বাৰ চকুৰ পৰা চকু পানী বৈ আহিল। বাৰ এই কথা শুনি মালিকনীয়ে ৰীতা আৰু অজয়ক বাহিৰলৈ ওলাই আহিবলৈ ক'লে। তাৰ পিছত মালিকনীয়ে আন এটা বাস্তৱৰ ৰহস্য উদঙাই দিলে। তেওঁ ক'লে যে অজয় আমাৰ ল'ৰা নহয়, মোৰ স্বামীৰ বন্ধুৰ ল'ৰা। সি বহুত সৰু হৈ থাকোঁতে তাৰ মাক দেউতাক এটা দুৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছিল। তেতিয়াৰ পৰাই মই আৰু মালিকে তাক ডাঙৰ দীঘল কৰি আহিছোঁ। সি আমাৰ নিজৰ ল'ৰা নহয় আৰু আমি সিহঁতৰ বিয়াৰ বিষয়েও জানো। মালিকনীৰ এই গোপন কথা শুনি মোৰ বাৰ মুখৰ ৰং সেতা হৈ পৰিল। তাইকতো এইবোৰ গোপন কথা মালিকনীয়ে কেতিয়াও কোৱা নাছিল। মালিকনীয়ে আজিও মোৰ বাৰ ভৰিত ধৰি সেয়া কৰিছিল, কিন্তু আজি মোৰ বায়ে তাৰ পৰা ঘূৰি আহিছিল আৰু মই গোটেই বাটটো ভাবি আহিছিলোঁ যে ভগৱানে সকলো ত্যাগ দুখীয়াৰ বাবে লিখিছে নেকি। মোৰ বায়ে গোটেই জীৱন অপমান সহ্য কৰিছিল আৰু নিজৰ ছোৱালীজনীকো হেৰুৱাইছিল। দুখীয়াৰ সুখৰ কোনো অধিকাৰ নাই নেকি? বন্ধু বান্ধৱীসকল, আজিৰ এই কাহিনীটোৰ বিষয়ে আপোনালোকৰ মতামত কি তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদি আপুনি আমাৰ চেনেলটোত নতুন হয় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।